শালিকাটি প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আব্দুৰ ৰহিমক অৱসৰৰ সময়ত বিশেষ সম্বৰ্ধনা। আজি নগাঁও জিলাৰ বটদ্ৰৱা শিক্ষাখণ্ডৰ অন্তৰ্গত উত্তৰ শালিকাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুৰ ৰহিমে অৱসৰ গ্ৰহণ কৰে। ৬০ বছৰীয়া চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰে শিক্ষকগৰাকীয়ে। 1984 চনত উত্তৰ শালাকাটি প্ৰাথমিক বিদ্যালয়ত শিক্ষকতা জীৱনৰ আৰম্ভণি কৰি ইয়াতে চাকৰি শেষ কৰে। বিদ্যালয়খন প্ৰাদেশিকৃত হোৱাৰে পৰা উক্ত বিদ্যালয়ত ৪২ বছৰ কাল শিক্ষকতা কৰি আজি শিক্ষকগৰাকী বিদ্যালয়খনৰ লগতে শুভাকাংক্ষীসকলে বিদায় জনায়। উক্ত বিদায় সম্বৰ্ধনা অনুষ্ঠানটিৰ আঁত ধৰে মৈৰাবাৰী মহাবিদ্যালয়ৰ অধ্যাপক মইদুল ইছলামে। আনহাতে সহযোগ কৰে বিদ্যালয় কৰ্তৃপক্ষ, পৰিচালনা সমিতিৰ লগতে প্ৰাক্তন ছাত্ৰ ছাত্ৰীয়ে। শিক্ষকগৰাকীক অঞ্চলটোৰ প্ৰায় ৫ শতাধিক ৰাইজ, প্ৰাক্তন ছাত্ৰ ছাত্ৰী, শুভাকাংক্ষী আৰু অন্যান্যসকলে ফুলাম গামোচা, জাপি, সম্বৰ্ধনা পত্ৰ, শৰাই, ছাতি আদিৰে বিদায় সম্বৰ্ধনা জনায়। উক্ত অনুষ্ঠানত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকে ৰাষ্ট্ৰপতি পুৰস্কাৰপ্ৰাপ্ত অৱসৰী শিক্ষক আব্দুল গফুৰ আৰু অৱসৰী আৰক্ষী অধীক্ষক আব্দুল কুদ্দুছ আৰু অন্যান্যসকল। নিউজ ডেস্ক ৰিপৰ্ট, বটদ্ৰৱা লাইভ। এই সভাখনত আহি মোৰ ধাৰণা হৈছে এটা সমাৰোহ হৈ আছে। নিশ্চয় কৃতি শিক্ষকজনৰ প্ৰতি মানুহৰ মৰম স্নেহ আছে, সেইকাৰণে ইমান মানুহ আহিছে, এটা উৎসৱ আয়োজিত হৈছে। মই আশা কৰোঁ আৰু তেখেতক অনুৰোধো কৰোঁ, ৰিটায়াৰমেণ্টৰ পিছতো এই দীৰ্ঘদিনীয়া তেওঁৰ যি অভিজ্ঞতা, সেই অভিজ্ঞতাপুষ্ট মনেৰে এই অঞ্চলৰ শিশু শিক্ষাৰ প্ৰতি তেওঁ ধ্যানমগ্ন হৈ থাকিব। চাকৰি নাথাকিলে কোনো কথা নাই, ব্যক্তি হিচাপে সমাজৰ এজন কৰ্মকৰ্তা হিচাপে মানুহৰ লগত যাতে উন্নতিৰ পথত আগুৱাই কেনেকৈ লৈ যাব পাৰে সেই বিষয়টো চিন্তা দৰ্শন কৰিব, মানুহৰ লগত মিলি থাকিব। আৰু কিছু গতিবিধি মই চাব আছে, মই অলপ আগত আহিছোঁ, গম পাম তেওঁৰ বিষয়ে যেতিয়া অইনে ক'ব তেতিয়া তেওঁৰ পৰা বহুত কথাই মই গম পাম। তবে ময়ো আশাবাদী, আমাৰ সমাজৰ ধাৰা পৰিৱৰ্তন কৰিব লাগিব। যি ধাৰাত আমি চলি আছিলোঁ সেই ধাৰাৰ পৰিৱৰ্তন ঘটাই সমূহীয়াভাৱে কেনেকৈ শান্তিৰে জীয়াই থাকিব পাৰোঁ। সামাজিক আমাৰ যিটো দৃঢ়তা, আমাৰ যিটো বন্ধন, সেইটো যাতে ফলৱতী হয় তাৰ আশা ৰাখিম। ধন্যবাদ। আজি যিগৰাকী শিক্ষকে বিদায় ল'বলৈ ওলাইছে, আপোনালোকে নিশ্চয় শুনিলে আচৰিত হ'ব যে সেইজন কিন্তু মোৰ ছাত্ৰ আৰু এজন কৃতি শিক্ষক। সি যি কি নহওক, আব্দুৰ ৰহিমক মই সৰুৰে পৰাই জানো। তেওঁ ভদ্ৰ নম্ৰ স্বভাৱৰ ছাত্ৰ আছিল আৰু শিক্ষক হিচাপেও ৰাইজৰ মুখত শুনিছোঁ তেওঁ এগৰাকী আদৰ্শৱান শিক্ষক। আৰু সভাত মই তেওঁৰ বিষয়ে এষাৰ বক্তব্য ৰাখিম বুলি আশা ৰাখিছোঁ। সি যি কি নহওক, আজিৰ এই বিদায় সম্ভাষণ সভাৰ আয়োজক কমিটিয়ে আমাক ইয়ালৈ নিমন্ত্ৰণ কৰাৰ কাৰণে তেওঁলোকলৈ মই ধন্যবাদৰ লগতে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমাৰ শালকাটি উত্তৰ শালকাটি প্ৰাথমিক বিদ্যালয়ত আমাৰ আজিৰ দিনটোতে আমাৰ শ্ৰদ্ধাৰ শিক্ষক আব্দুৰ ৰহিম ছাৰৰ আজি বিদায়ী সভা। এই বিদায়ীখনত আমি প্ৰাক্তন ছাত্ৰ হিচাপে আমি এই বিদায়ী অনুষ্ঠানটো আয়োজন কৰিছোঁ। আৰু ইয়াত আমি দেখা পাইছোঁ তেখেতৰ এই দীৰ্ঘদিনীয়া যি কৰ্মজীৱন, আমি দেখা পাইছোঁ তেখেতৰ ৪২টা বছৰ এই বিদ্যালয়ত তেখেতে ওতঃপ্ৰোতভাৱে জড়িত আছিল। নিষ্ঠা আৰু সৎপৰায়ণতা কঠোৰ পৰা নাছিল, ডিচিপ্লিন খুব ভাল আছিল বিদ্যালয়ত। তেখেতৰ বিদ্যালয়ত দেখা পাইছোঁ আমি বিভিন্ন দূৰ দূৰণিৰ পৰা তেওঁলোকৰ যোনটো ডিচিপ্লিন বা কটকটীয়া যোনটো বিদ্যালয়ৰ অনুষ্ঠান আন্তঃগাঁথনি খুব ভাল আছিল কাৰণে ল'ৰা ছোৱালীসকলে আহি পেলাই পঢ়িছিল। আৰু তেখেতৰ ছাৰ্ভিচৰ যোগেদি আমি দেখা পাইছোঁ আজি বিভিন্ন প্ৰাক্তন ছাত্ৰ ছাত্ৰীসকল কি কৰিছে, বিভিন্ন চাকৰিত নিয়োজিত হৈ আছে, বিভিন্ন ব্যৱসায় বাণিজ্য ইত্যাদিৰ লগত জড়িত আছে। তেওঁলোকে তেখেতৰ এই কৰ্মৰাজি চিৰযুগমীয়া হওক, তাৰ কাৰণে আমি কি কৰিছোঁ, আজি এই দিনটো আয়োজন কৰিছোঁ। আৰু তেখেতৰ ভৱিষ্যত জীৱন, ভৱিষ্যত সুস্বাস্থ্য আৰু উজ্জ্বল কামনা কৰি আজি এই 1982 চনৰ পৰা আজিৰ এই দিনটোলৈকে এই সুদীৰ্ঘ সময়ছোৱা উত্তৰ শালকাটি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক আব্দুৰ ৰহিম চাহাবে অতি সততাৰ মাজেৰে আৰু কৰ্মনিষ্ঠতাৰ এক যি নিদৰ্শন,
সেয়া অতি সুন্দৰকৈ দেখুৱাই দিছে। আমি তেখেতক যি ধৰণে জানিছোঁ, আজিলৈকে তেখেতৰ কৰ্ম তৎপৰতাই হওক, তেখেতৰ সততাই হওক, কোনো ধৰণৰ কোনো কথা আমি শুনা নাই। আমি আশা ৰাখিছোঁ যে তেখেতৰ আজিৰ এই যি অৱসৰৰ দিন, এই দিনটোতেই তেখেতৰ আৰু এক নতুন অধ্যায় আৰম্ভ হ'ব, যি অধ্যায়ে তেখেতক আমাৰ এই গোটেই সমাজখন আৰু অধিক আলোকিত কৰাত সহায় কৰিব। আমি তেখেতৰ দীৰ্ঘায়ু কামনাৰ লগতে সুস্বাস্থ্য কামনা কৰিছোঁ আৰু এই আশা আমি সকলো ৰাইজে ৰাখিছোঁ যে তেখেতে এতিয়াৰে পৰা এই সমাজখনৰ উন্নতিকল্পে তেখেতে অহৰ্নিশে লাগি থাকিব। ধন্যবাদ। স্কুলৰ সভাপতি আছিলোঁ। শিক্ষকজন বহুত ভাল আছিল। স্কুলৰ কাৰণে যিমান কষ্ট কৰিব লাগে, ল'ৰা ছোৱালীৰ কাৰণে যিমান কৰিব লাগে, সম্পূৰ্ণ কৰ্তব্য পালন কৰিছে। ৰাইজেও বহুত সহযোগ কৰিছে আৰু ৰাইজেও বহুত ভাল পাইছে। এইখিনি অনুষ্ঠানত মাননীয় আমন্ত্ৰিত অতিথিসকল আৰু মিডিয়াসকল, মই এইটো উত্তৰ চালকাটি প্ৰাথমিক বিদ্যালয়খন 1982 চনত স্থাপিত হৈছিল। পিছত 1984 চনৰ 10 অক্টোবৰ